তাত পিপৰা মৰিল, চৰাই মৰিল, ছাগলী মৰিল, গৰু মৰিল, এক্সপেঞ্চেছন যি দিব উই আৰ ৰেডি হা বাট নট মাৰ্ডাৰ। আৰু কেছটো যিটো দেখিলোঁ স্পটতো মাৰ্ডাৰটো কোন আৰু মাৰ্ডাৰটো আৰু দেখা দেখি কোনো কৰোঁ নকৰোঁ চিনিও নকৰে হা মই ভিডিঅ' কৰক মই মানুহ মাৰি হা আৰু দিয়া চাম্পতি এনেকুৱা আছে নেকি কিবা যে মই মানুহ ভিডিঅ' মই গতিকে এনেকৈ মোৰ দেখা পাইছে নেকি আনকি দেখা পাইছে আমাৰ হেৰিটো হ'ল কি যে কিবা ক্ষতি হৈছে তাৰ ক্ষতিপূৰণ দিবৰ কাৰণে যিটো মই আগতে আপোনাক যিটো সত্য হয় সেইটো হওক আৰু এইবাৰ আপোনালোকে চালে ভাল আছিলে যাব পাৰিম আমি কিন্তু মিছা বাইট দি আছে আমিও চিন্তা কৰিব পাৰিম বাইটটো কিন্তু যিবিলাকে মিছা বাইট যে তেখেতসকলে হাজিৰা কৰিব। আচ্ছা তেখেতসকলে এটা কথা কৈছে যে আমাৰ যিজন মানে হেৰি হ'ল ঘটনাৰ বলি হ'ল তেওঁলোকে কৈছে যে ল'ৰাজনে চান্দ্ৰুপৰ পৰা ফটো তুলি আছিল। এতিয়া কথাটো হ'ল কি আমাৰ বাকীকেইজন ল'ৰাই কিন্তু ড্ৰাইভ কৰিব নাজানে, তেওঁ আছিল ড্ৰাইভাৰ, আচলতে তেওঁ ড্ৰাইভাৰ আছিল, গাড়ীখন চলাই আছিল আৰু তেওঁ গাড়ীখন যেতিয়া দুৰ্ঘটনাত পতিত হয় তেওঁ চান্দ্ৰুপি দি ওলাইছিলহে, ওলাই তেওঁ নিজৰ গাড়ীখন অলপ নিৰীক্ষণ কৰিছিল, ঘৰৰে গাড়ী সেইখন নিজেই ড্ৰাইভ কৰে, গতিকে গাড়ীখন অলপমান নিৰীক্ষণ কৰিছিল যে গাড়ীখন কি হ'ল কি কাৰণত এনেকুৱা ধৰণে মই খুন্দাটো মাৰিলোঁ, দোকানখন খুন্দাটো মাৰিলোঁ। তেতিয়াই যেতিয়া এই দোকানখনত খুন্দাটো মাৰিলে, খুন্দাটোত মৰাৰ লগে লগে কিছুমান দুৰ্বৃত্তই দোকান ভাঙিল বুলি একেবাৰে ডাং দোকানলৈ ওলাই আহিল আৰু তেওঁক তেওঁৰ সাক্ষী যিকেইজনে নেকি তেওঁৰ 4জন বন্ধু যদি যে বহি আছিল এই তেওঁলোকৰ সন্মুখৰ পৰাই মানে তেওঁক আঁতৰাই লৈ যায় আৰু আঁতৰাই যোৱাৰ পিছৰ ঘটনাখিনি তেওঁলোকে দেখা নাই। এই কাৰণতে তেওঁ চকুৰ আঁতৰত বহু নিলগত নি পেলাই তেওঁলোকে কিবা এটা মানে ঘটনা সংঘটিত কৰে, যিটো আমি মানে মাৰ্ডাৰ বুলি সন্দেহ কৰিছোঁ। এনেকুৱা ধৰণৰ ঘটনাটো ঘটিছে। গতিকে আমি ভাবোঁ যে আচলতে তেওঁ চান্দ্ৰুপৰ পৰা ফটো তুলি অহা ভিডিঅ' কৰি অহা এইবিলাক কথা সম্পূৰ্ণ মিছা, কিয়নো তেওঁ নিজে ড্ৰাইভ কৰিছে, ড্ৰাইভ কৰাৰ পিছত তেওঁ আৰু চান্দ্ৰুপত যাই পেলাই ফটো তোলাৰ কথাটো নাহে, যদি নাহে তেতিয়াহ'লে তেওঁক নি এনেকুৱা ধৰণৰ মৃত্যুদণ্ড দিয়াটো কিন্তু একদম এটা সম্পূৰ্ণ অপৰাধ আমাৰ বিবেচনা মতে। আমি ভাবোঁ যে আচলতে আমাৰ আৰক্ষী প্ৰশাসন এই বিষয়ত সম্পূৰ্ণ তদন্ত কৰিব লাগে, কোনটো সঁচা কোনটো মিছা প্ৰমাণ কৰিব লাগে, প্ৰমাণ কৰি ইয়াৰ ন্যায়িক তদন্ত এটা লাগে আৰু আমি তদন্তটো অতি ক্ষীপ্ৰ কৰি ইয়াৰ এটা সুবিচাৰ পাবৰ কাৰণে আমি পৰিয়ালে আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।